আজি ডিব্ৰুগড়ৰ মা হোটেলত ভাত খাব লগা মা হোটেলখনতো সকলোৱে চিনিয়ে পায় ডিব্ৰুগড় থানা চাৰিআলিত ফাৰ্ষ্ট ফ্ল'ৰতে থকা এখন হোটেল ইয়াৰ প্ৰথমে মানুহৰ ভিৰটো চাই লওক দুপৰীয়া 2টামান বজাত মই ইয়াত ভাত খাবলৈ গ'লো আৰু মানুহৰ ভিৰ চাওক ইমান ভিৰৰ মাজত মোক মালিকজনে চিনি পালে সেইটো কাৰণে দৈ আৰু লালমোহন খাবলৈ কাৰণে দিলে ৰ'ব ভাতটো অৰ্ডাৰ কৰোঁ এইটো হৈ গ'ল 100 টকীয়া থালিটো ৰ'ব আইটেম শেষ হোৱা নাই মোৰ ভাল লগা ৰঙালাও পকৰীটোৰ লগত থালিখনত আৰু বহুত কিবা কিবি বস্তু আছে ৰ'ব এইটোতো মই অৰ্ডাৰ দিয়াই নাছিলোঁ মালিকজনে আহি ক'লে এইটো বোলে এবাৰ টেষ্ট কৰি চাওক সেইটো কাৰণে মই এইটো আইটেম দিয়ে প্ৰথম ভাতকেইটা খালোঁ আৰু অকণমান খোৱাৰ পাছত মুখত দিয়াৰ পাছত মাংসডোখৰ মই গম পালোঁ যে মালিকজনে কিয় ক'লে এইটো টেষ্ট কৰিছে আমেজিং আছিলে ইয়াৰ টেষ্টটো তাৰ পাছতে ল'লোঁ মই অৰ্ডাৰ দিয়া গাহৰি ড্ৰাই ফ্ৰাইটো আৰু ইয়াৰ ড্ৰাই ফ্ৰাইটো সঁচাকৈ বহুত ধুনীয়া আছিলে খাবলৈ খালি অকণমান ডাঙৰকৈ কাটিলে তাৰ পাছতে মই টেষ্ট কৰিলোঁ এই থালিখনৰ লগতে অহা ৰঙালাও পকৰীটো ইয়াৰ ৰঙালাও পকৰীটো খাবলৈ কাৰণে আমেজিং আছিলে আৰু এই থালিখনতে মানে যোনখন ভেজ থালি এই ভেজ থালিখনতে এই মুড়ি ঘণ্টাটো আপোনালোকে খাবলৈ পাব আৰু এইটো আৰু ৰঙালাও পকৰীটোতো আজি লৈয়ে থাকিম আৰু এটা কথা মালিকে যোনটো ডিছ মোক ট্ৰাই কৰিব ক'লে সেইটো সঁচাকৈ আমেজিং আছিলে চ' মোৰ লগত একেলগে বহি থকা কিতাপবোৰৰ ৰিভিউটো লৈ লো কেনেকুৱা আছিলে খানাটো মজা আৰু তেখেতেও কৈছে মজা ব'লক এড্ৰেছটো দি দিওঁ নহ'লে আপোনালোকে আকৌ লোকেশ্যন চিঞৰি থাকিব নহয় এইখন আছে ডিব্ৰুগড় অল্ড মা হোটেল এইখন আছে ডিব্ৰুগড় থানা চাৰিআলিত আৰু এইটো দেখিছে পুলিচ পইণ্ট এইফালে ফুলবাগানে যোৱাৰ ৰাস্তাটো তাৰ কিনাৰতে লাগি আছে অল্ড মা হোটেল আহিব